আজিৰ দিনটো আমাৰ কাৰণে এটা উল্লেখনীয় দিন, যেহেতু আজিৰ দিনটোত মাননীয় প্ৰধানমন্ত্ৰী দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ সকলোতকৈ দীৰ্ঘদিন প্ৰধানমন্ত্ৰীৰ আসনত বহা এজন ব্যক্তি হিচাপে পৰিগণিত হৈছে। গতিকে আজিৰ দিনটো নিশ্চয়কৈ ভাৰতীয় জনতা পাৰ্টীৰ কাৰণেও এটা উল্লেখনীয় দিন, যিহেতু তেখেত ভাৰতীয় জনতা পাৰ্টীৰ পৰা আজি প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈছে। গতিকে আমি সমূহ ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মীবৃন্দ লগতে টেঙাখাট অঞ্চলৰ বিভিন্ন ৰাইজ আৰু টেঙাখাটৰ ৰাধাকৃষ্ণ মন্দিৰ পৰিচালনা সমিতি, মন্দিৰৰ ভক্তপ্ৰাণ ৰাইজৰ সকলো উপস্থিতিত আজি আমি বন্তি প্ৰজ্বলন কৰিছোঁ। তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ। তেখেতে দীৰ্ঘদিন আমাৰ ভাৰতবৰ্ষখনৰ নেতৃত্ব দিয়ক আৰু ভাৰতবৰ্ষত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ সকলো জনসাধাৰণক আগুৱাই লৈ যাওক আৰু লগতে ভাৰতবৰ্ষখনক এখন বিশ্বৰ সৰ্বশক্তিমান ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলক, আমি তাৰ কামনা কৰিছোঁ। আজি গাঁৱে ভূঞে এনেধৰণৰ বন্তি প্ৰজ্বলন হৈছে বিভিন্ন স্থানত বা মঠ মন্দিৰত। আজি আমাৰ প্ৰত্যেকখন গাঁৱৰে প্ৰতিটো নামঘৰত এনেধৰণে বন্তি প্ৰজ্বলিত হৈছে। প্ৰায়বিলাক নামঘৰতে বন্তি প্ৰজ্বলিত হৈছে। আমাৰ প্ৰতিটো বুথৰ কাৰ্যকৰ্তাই ৰাইজৰ সহযোগত আজি এনেধৰণে নামঘৰৰ মঠ মন্দিৰ বিভিন্ন স্থানত বন্তি প্ৰজ্বলিত কৰিছে আৰু তেনেধৰণে সকলোৱে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সুস্বাস্থ্য কামনা কৰিছে, তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছে, তেখেত দীৰ্ঘদিন ভাৰতবৰ্ষৰ নেতৃত্ব দিয়া কামনা কৰিছে। আৰু মই দেখিছোঁ আজি আমাৰ দুলীয়াজান বিধানসভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াও বামুণ গাঁৱৰ কালী মন্দিৰত তেখেতে বন্তি প্ৰজ্বলিত কৰি মাননীয় প্ৰধানমন্ত্ৰীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছে। আমি গম পাইছোঁ যে আমাৰ কাষৰে বিধানসভা সমষ্টিত নাহৰকটীয়া বিধানসভা সমষ্টিৰ জনপ্ৰিয় যুৱ বিধায়ক তৰংগ গগৈ ডাঙৰীয়াও নামফাকেৰ নামঘৰত গৈ কিনে তেখেতে তেনেধৰণে বন্তি প্ৰজ্বলন কৰি আমাৰ মাননীয় যশস্বী প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিছে। তেনেধৰণে অসমৰ সমগ্ৰ গাঁৱত প্ৰতিখন গাঁৱৰ প্ৰতিটো বুথ এলেকাতে এনেধৰণে বন্তি প্ৰজ্বলিত হৈছে।